আপোনালোকে ঠিকই শুনিছে থাম্বনেইলটোত যেটো লিখা আছে যে কলেৰা আহিছে হয় কলেৰা আহিছে কোভিড মহামাৰীৰ পাছতে এটা ভয়ংকৰ ডাঙৰ মহামাৰী হিচাপে কলেৰাই দেখা দিব নেকি নে 1910-11 চনত ভাৰতবৰ্ষত যি মহামাৰী ৰূপ লৈছিলে বিভীষিকাৰ সৃষ্টি কৰিছিলে কলেৰাই পুনৰবাৰ হ'ব নেকি এটা সকলোৱে মানে এটা ডাঙৰ প্ৰশ্ন আৰু ভিডিঅ'টো লৈ যোৱাৰ আগে কৈ লওঁ সম্পূৰ্ণৰূপে জনসজাগতামূলক পদক্ষেপ হিচাপে ভিডিঅ'টো লৈছো আপোনালোকৰ যাতে সচেতনতা বৃদ্ধি হয় তাৰ বাবে ভিডিঅ'টো বনোৱা হৈছে যদি ভাল পায় লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিব আৰু কমেন্ট কৰিব এটা কথা হ'ল লেটেষ্ট গম পোৱা অনুসৰি মানে একদম তাৎক্ষণিকভাৱে ৰোগীৰ সংখ্যা বাঢ়িছে ই অতি ভয়াবহ লক্ষণ আৰু আমাৰ কাৰণে অতি ভয়াবহ খবৰ আৰু শুনামতে মৃত্যু মুখত পৰিছে বুলিও শুনিছো কিমান সত্য নাজানো আপোনালোকে জানিব সাৰ্চ কৰিব মই যেটো শুনিছো হেতুৱে আপোনালোকক জনাইছো যদি এই ৰোগটো সংক্ৰমণ বাঢ়িবলৈ হয় কোভিডতকৈ ভয়াবহ হ'ব 1911 চনত হৈছিল সেই সময়ত আমাৰ চিকিৎসা ব্যৱস্থা খুবেই পয়া লগা আছিল বা ভাল নাছিল এটা চিকিৎসা ব্যৱস্থা ভাল হৈছে যদিও যদি আমি সচেতন নহওঁ এই ৰোগ সাংঘাতিকভাৱে বাঢ়িব পাৰে বিশেষকৈ এই ৰোগ কি হয় আমাৰ যি পানী আমাৰ যি অনাময় ব্যৱস্থা খোৱা পানী তাৰ পৰা এই ৰোগৰ বেছিকৈ বিয়পে আৰু এই ৰোগ সংক্ৰমিত হ'লে ইজনৰ পৰা সিজনলৈ সংক্ৰমিত হৈ যায় আৰু মানুহজনৰ কি হ'ব খুব বমি ভাব হ'ব পানীৰ দৰে শৌচ হ'ব আৰু আপোনাৰ মাংসপেশী টানি ধৰিব যদি মানুহজনৰ পানীৰ দৰে শৌচ হৈ থাকে বমিৰ দৰে হৈ থাকে আমাৰ জেনেৰেল বমি হোৱাৰ দৰে বা পানীৰ দৰে শৌচ হৈ থকাৰ দৰে যদি আমি ভাবো তেতিয়াহ'লে এটা আপুনি ভুল কৰা হ'ব সেইবাবে আপুনি তাৎক্ষণিকভাৱে যদি তেনেকুৱা ধৰণৰ কাৰবাৰ হৈছে অতি সোনকালে আপুনি টেষ্ট কৰক টেষ্টত ধৰা পৰিলে গম পোৱা যাব তেওঁ কি হৈছে সেইবাবে আপুনি কেতিয়াও জেনেৰেল বমিকা বা আপোনাৰ পায়খানা হোৱাৰ দৰে থৈ নিদিব আৰু বাকিখিনি কথা মই মুখেৰে নকওঁ আপোনালোকে চিকিৎসা মহাবিদ্যালয়ৰ এজন অভিজ্ঞ চিকিৎসকে কোৱা কথাখিনি আপোনালোকক আগবঢ়াইছো আৰু এই ৰোগৰ পৰা কেনেকৈ বাচিব পাৰি এটা সচেতনমূলক ভিডিঅ' আপোনালোকক আগবঢ়াইছো ভিডিঅ'টো চাওক ৰোগটো আমাৰ বহু দিনৰ মূৰত কলেৰা পেচেণ্ট দেখা পাইছো কলেৰা পেচেণ্ট বেমাৰটো হ'ল কেনে ধৰণৰ তাৰমানে ধৰক ই এটা ভিব্ৰিঅ কলেৰি নামৰ এটা বেক্টেৰিয়া দ্বাৰা এই ৰোগটো হয় আৰু আমাৰ মাখিৰ দ্বাৰা এই ৰোগটো সংক্ৰমিত হয় আৰু লেতেৰা হাত লেতেৰা খোৱা বস্তু মাখিৰ দ্বাৰা খাদ্য বস্তু প্ৰদূষিত হ'লে এই ৰোগটো সংক্ৰমিত হয় আমাৰ তাৰ বাবে আমাৰ খোৱা বোৱা ব্যৱস্থা আৰু অনাময় ব্যৱস্থাটো এটা গুৰুত্বপূৰ্ণ বিষয় মুকলি জেগাত ধৰক পায়খানা কৰা তাত মাখি পৰিলে সেই মাখি আহি খাদ্য বস্তুত পৰিলেহি তেনেকে এই ৰোগটো বিয়পিব পাৰে এতিয়া ৰোগৰ লক্ষণখিনি হ'ল যে আটাইতকৈ ডাঙৰ লক্ষণটো হৈছে পনীয়া পায়খানা একদম পানী নিচিনা চাউল ধোৱা পানী নিচিনা হয় যেটো ৰাইচ ৱাটাৰী ডায়েৰিয়া বুলি আমি চিকিৎসা বিজ্ঞানৰ ভাষাত কোৱা হয় গতিকে ইমানকে যেতিয়া পানী নিচিনা পায়খানা হৈ থাকে মানুহজন সাংঘাতিকভাৱে শৰীৰৰ পানী পৰিমাণ কমি যায় সাংঘাতিক এটা সিভিয়াৰ ডিহাইড্ৰেশ্যন হয় আৰু সেই পানী পৰিমাণ কমি যোৱাৰ বাবে ৰোগীজনৰ যদি তাৎক্ষণিকভাৱে চিকিৎসা কৰা নহয় তেতিয়াহ'লে ৰোগীজন মৃত্যু মুখত পৰিব পাৰে এতিয়াতো বৰ্তমান পৰিস্থিতি আমাৰ যথেষ্ট মানে এই ৰোগটো চিকিৎসা কৰিব পৰা এন্টিবায়োটিক আছে ফলপ্ৰসূ মেডিচিন আছে কিন্তু কিছু বছৰ আগতে নাছিলে গতিকে সেই সময়ত এই ৰোগটো আজিতকৈ বহুত ভয়াবহ আছিলে এসময়ত এখন গাঁও কলেৰাৰ কাৰণে ধ্বংস হৈ গৈছিলে বহুত মানুহ একেলগতে মৰিছিলে কলেৰাৰ কাৰণে এটা সময়ত কিন্তু এতিয়া সেইটো নহয় কাৰণ এতিয়া আমাৰ ভাল চিকিৎসা ব্যৱস্থা আছে কিন্তু ভাল চিকিৎসা থাকিলেও আমাৰ জনসাধাৰণৰ সজাগতা এই কাৰণে দৰকাৰ যে ৰোগটো যদি হোৱাৰ পিছত দেৰিলৈকে ৰৈ থাকে তেতিয়াহ'লে ভাল চিকিৎসা থাকিলেও ৰোগীজনৰ মৃত্যু হ'ব পাৰে গতিকে ধৰক ডিহাইড্ৰেশ্যনৰ শৰীৰত পানীৰ পৰিমাণ কমি গৈ তাৰ কাৰণে কিডনি বিকল হ'ব পাৰে শৰীৰৰ অংগ পতংগ বিকল হ'ব পাৰে তেনেকুৱা অৱস্থাত ৰোগী এজন বচোৱাটো অতি কষ্টকৰ হৈ পৰে গতিকে ৰোগটো প্ৰাৰম্ভিক অৱস্থাতে চিকিৎসা কৰাব লাগে চিকিৎসালয়ত ভৰ্তি কৰাব লাগে আৰু ডিহাইড্ৰেশ্যন পানীৰ পৰিমাণ যে কমি যায় তাৰ কাৰণে ধৰক ORS জাতীয় অৰেল ৰিহাইড্ৰেশ্যন সলিউশন এই ORS জাতীয় বস্তুখিনি যথেষ্ট পৰিমাণে খুৱাই লগে চিকিৎসালয়লৈ লৈ আহিব লাগে বাকি চিকিৎসাখিনি আমি চিকিৎসকে যেনেকৈ চিকিৎসা কৰিব লাগে বাকি এন্টিবায়োটিক যি দিব লাগে সেইমতে দিব আৰু এই ক্ষেত্ৰত চিকিৎসাৰ কথা ক'লো কিন্তু তাতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে প্ৰতিকাৰ আমি যাতে সেই পৰ্যায় চিকিৎসা কৰা পৰ্যায়লৈ যাতে যাব নালাগে তাৰ আগতে ৰোগটো যাতে আমি প্ৰতিৰোধ কৰিব পাৰোঁ
কাৰণ এই ৰোগটো প্ৰতিৰোধ কৰা সকলোখিনি আমাৰ হাততে আছে আমি যদি ধৰক খোৱা বোৱা ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰোঁ এই সাৱধানতা মানে এনেকুৱা সাৱধানতা যে আমাৰ কোভিডে আমাক হাত ধুবলৈ শিকালে খোৱাৰ আগত সেই হাত ধোৱা অভ্যাসটো আমি ৰাখিব লাগে আৰু দ্বিতীয় কথা হ'ল খাদ্যবস্তু যাতে মাখিৰ দ্বাৰা প্ৰদূষিত নহয় গতিকে মুকলিকে থোৱা খাদ্যবস্তু থোৱা তাত মাখি আহি পৰি আছেহি গতিকে সেইখিনিৰ পৰা আমি সাৱধানে থাকিব লাগে সেইকাৰণে ঘৰত আমি খালেও ঘৰত খোৱা বস্তু ভালদৰে ঢাকি থব লাগে গৰম খাদ্য খাব লাগে আৰু পানী যাতে উতলাই ঠাণ্ডা কৰা পানী নাইবা এই ফিল্টাৰৰ পানী ধৰক একুৱাগাৰ্ডে হওক বা বেলেগ ধৰণৰ ফিল্টাৰে হওক ফিল্টাৰৰ পানী যাতে ব্যৱহাৰ কৰে ঘৰত এইখিনি আৰু বাহিৰত গ'লে বাহিৰত পৰাপক্ষত হোটেলত যিমান পাৰি সিমান নোখোৱাই ভাল আৰু যিহেতু কিন্তু নোখোৱাকৈতো থাকিব নোৱাৰি কিছুমান আমাৰ বৃত্তি আছে যে বাহিৰতে খাবলগীয়া হয় গতিকে সেই ক্ষেত্ৰত আমি সাৱধানতা হ'ব লাগে কি যে খোৱা বস্তু যাতে নতুনকৈ ৰন্ধা গৰম খাদ্যবস্তু হয় আৰু যিবিলাক আমি কেঁচা বস্তু খাওঁ ধৰক সালাড জাতীয় বস্তু চাটনি জাতীয় বস্তু সেইবিলাকত অধিক এনেধৰণে বীজাণু থকাৰ সম্ভাৱনা থাকে গতিকে তেনেধৰণৰ বস্তুখিনি পৰাপক্ষত আমি এৰাই চলিব লাগে পানীও যিকোনো ধৰণৰ পানী খাব নালাগে বাহিৰত খালে ধৰক ভাল মিনাৰেলৰ এটা বটল থাকে লৈ খালে আৰু খোৱাৰ আগত ভালদৰে হাত ধুই ল'ব লাগে গতিকে এই সাৱধানতাখিনি আমি অৱলম্বন কৰিব লাগে এই সৰু সুৰা সাৱধানতাখিনি যদি আমি অৱলম্বন কৰোঁ তেতিয়াহ'লে কলেৰা ৰোগৰ পৰা হাত সাৰি থকাটো একো ডাঙৰ কথা নহয় লক্ষণ প্ৰথম অৱস্থাত আটাইতকৈ ডাঙৰ লক্ষণটো হৈছে ডায়েৰিয়া একদম পনীয়া পায়খানা একদম পানীৰ নিচিনা পনীয়া পায়খানা হ'ব পেটৰ বিষ হ'ব পাৰে জ্বৰ হ'ব পাৰে বমি হ'ব পাৰে গতিকে এই লক্ষণবিলাক হোৱাৰ লগে লগে আমি সন্দেহ কৰিব লাগে এতিয়া আমাৰ যিকেইজন ৰোগী বৰ্তমান চিকিৎসাধীন হৈ আছে আমি প্ৰথমতে সন্দেহ কৰিছিলোঁ তেওঁলোকৰ লক্ষণখিনি চাই যে কলেৰা হ'ব পাৰে নেকি তাৰপিছত সেইবাৰ হিচাপে মাইক্ৰ'বায়'লজি পৰীক্ষা কৰিবলৈ দিয়া হ'ল মাইক্ৰ'বায়'লজি পৰীক্ষা কৰোঁতে আমাৰ সন্দেহটো সঁচা বুলি প্ৰমাণিত হ'ল তাত পৰীক্ষাত আহিলে হয়তো কলেৰা আমি প্ৰথমতে কলেৰা বুলি সন্দেহ কৰি সেই হিচাপে আমি চিকিৎসা আৰম্ভ কৰিছিলোঁ তাৰপিছত পৰীক্ষাত তাক আমাৰ সন্দেহটো সত্য বুলি প্ৰমাণিত হোৱাৰ কাৰণে মই আপোনাৰ আগত ৰাতি ক'ব পাৰিছোঁ যে সেই পেচেণ্টকেইজন কলেৰা হয় নহয় আমি যেতিয়া এইবিলাক হৈছে নটিফাইবল ডিজিজ বুলি কোৱা হয় যে এনেকুৱা বেমাৰ যেতিয়া আমি পাওঁ তেতিয়া আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষক জনাব লাগে কলেৰা হওক বা তেনেকুৱা কিছুমান নটিফাইবল ডিজিজ আছে সেই বেমাৰখিনি আমি যেতিয়া সন্দেহ কৰিলোঁ লগে লগে আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষক আমি জনাই দিছোঁ আৰু কৰ্তৃপক্ষই সেইমতে তাৎক্ষণিকভাৱে ব্যৱস্থা লৈছে তেওঁলোকে ফিল্ডত যি জেগাত হৈছে সেই জেগালৈ গৈছে সেই জেগা পৰিৱেশ অধ্যয়ন কৰিছে সেইখিনি তেখেতসকলে কৰিব তেখেতসকলক সেই বিষয়ে এটা চিকিৎসকৰ দলেই আছে সেইখিনি বস্তু চোৱা চিতা কৰিব লাগে আৰু আমাৰ অসম চিকিৎসা মহাবিদ্যালয়ত বৰ্তমান যিকেইজন ৰোগী আছে তেওঁলোকৰ অৱস্থা ক্ৰমে সুস্থ ফাললৈ আহিছে আৰু কালিতকৈ আজি মই চাই আহিছোঁ কালিতকৈ আজি যথেষ্ট ভাল কালি বহুত জটিল আছিলে আজি যথেষ্ট উন্নতি ফাললৈ আহিছে আশা কৰিছোঁ যে তেওঁলোক হয়তো বাচি যাব এইটো আমাৰ যিকেইজন ৰোগী পাইছোঁ আমি বৰ্তমান বাগান অঞ্চলৰ পৰা আহিছে তাৰ পৰা আহিছে আৰু আগতেতো প্ৰথম আমি কেছটো আমি হাওৰাত প্ৰথম ডিটেক্ট হৈছিলে তাৰ পৰা আহি অসম পালেহি ধৰক এই আমাৰ মানুহৰ চলাচলবোৰ যিহেতু আজিকালি খুব ঘনাই হৈ থাকে গতিকে এজেগাত হ'লে বেলেগ এজেগালৈ সংক্ৰমণটো খুব ঘনাই হ'ব পাৰে বৰ্তমান সময়ত গতিকে সেই ক্ষেত্ৰত আমি সাৱধান হ'ব লাগে